অৱসৰপ্ৰাপ্ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীৰ পেঞ্চনৰ কাম কৰি দিয়াৰ নামত উৎকোচ গ্ৰহণ কৰি দুৰ্নীতি নিবাৰক শাখাৰ হাতত আটক সোণাৰীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৪ৰ্থ বিভাগৰ কৰ্মচাৰী দীপা কটকী। অভিযুক্ত কটকীয়ে প্ৰয়াত দিলীপ লাহনৰ পৰিয়ালৰ পৰা উৎকোচ দাবী কৰাত পুত্ৰ দেৱৰাজ লাহনে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰে। বুধবাৰে দীপা কটকীয়ে দেৱৰাজৰ পৰা ৩,০০০ টকা উৎকোচ গ্ৰহণ কৰোঁতেই দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই হাতেলতে আটক কৰিবলৈ সক্ষম হয়। এই ক্ষেত্ৰত পূৰ্বেও বিভাগটোৰ কাৰ্যকৰী অভিযন্তা তপন লাল ফুকনে অভিযুক্ত বিষয়াগৰাকীক প্ৰয়াত দিলীপ লাহনৰ পৰিয়ালৰ পেঞ্চনৰ কাম কৰি দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছিল বুলি জানিবলৈ দিয়ে। কিন্তু অভিযুক্ত বিষয়াগৰাকীয়ে অভিযোগকাৰীৰ কামটো নকৰি উৎকোচ বিচৰাৰ অভিযোগত বুধবাৰে দুৰ্নীতি নিবাৰক শাখাৰ হাতত আটক হয়। ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লৈ আটক হোৱা ৪ৰ্থ বৰ্গৰ বিষয়াগৰাকীক প্ৰায় ৭ ঘণ্টা জোৰা তদন্তৰ অন্তত গ্ৰেপ্তাৰ কৰি মুখ্য কাৰ্যালয় গুৱাহাটীলৈ লৈ যায়। মৰাণহাবি গাঁৱৰ বাসিন্দা সাপেখাতি থানা। তো মোৰ দেউতা 2020 চনত ঢুকালে। দেউতাৰ নাম স্বৰ্গীয় দিলীপ লাহন। দেউতা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী আছিলে। দেউতা ঢুকোৱাৰ পিছত দেউতাৰ যিখিনি PF GPFৰ ফাণ্ডৰ পইচা সেইখিনিৰ কাৰণে আমি এইটো অফিচলৈ আহোঁ আৰু আমাক 2020 চনৰ পৰা দেউতা ঢুকোৱাৰ পিছৰ পৰা আজি 2025 বৰ্ষলৈকে আমাক তাঁতবাতিয়ে কৰোৱাই আছে। ইয়াতে যিকেইজন একাউণ্টেণ্ট আৰু ডিলিং এছিষ্টেণ্ট আছে তেওঁলোকে আমাক কেইদিনমান পিছত আহিব, এমাহ পিছত আহিব, তেনেকৈ কৈ এতিয়া যোৱা সোমবাৰে মোৰ ভাইটি অফিচলৈ আহিছিলে। ভাইটিৰ পৰা ভাইটিক তেওঁলোকে পেঞ্চনৰ কাম কৰি দিয়াৰ বিনিময়ত পইচা বিচাৰিছিলে। ৩,০০০ টকা বিচাৰিছিলে, উৎকোচ বিচাৰিছিলে। আৰু বৰ্তমান আমি যিহেতু উৎকোচ দিয়া পক্ষপাতি নহয়, সেইকাৰণে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাত আমি অভিযোগ দাখিল কৰিছিলোঁ আৰু তেওঁলোকে আহি পেলাই এতিয়া তেওঁক হাতেলোতে ধৰিছে। নে বিচাৰিছিলে পইচাটো ডিলিং এছিষ্টেণ্ট বাইদেৱে। কি নাম? নামটো মই নাজানো। মোৰ ভাইটিৰ নাম ত্ৰিদীপ লাহন। আজি পইচাটো দিয়া হৈছিলে? পইচাটো দি হাতেলোতে ধৰিছে। কিমান দিয়া হৈছিলে? ৩,০০০ টকা। ৩,০০০ টকা, হয়। পইচাত কিবা লগাই দিয়া হৈছে তাৰমানে? সেইখিনি আমি মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ লগত যোগাযোগ কৰি পেলাই তেওঁ হাতেলোতে ধৰিছে। আৰু এইটোৱে কথা, আমাৰ নিচিনা মানুহক যদি, আমাৰ নিচিনা ডেকা ল'ৰা মানুহক যদি তেওঁলোকে এনেকুৱা কৰে, দুখীয়া নিচলা মানুহক কি কৰিব? তেওঁলোকে একদম উচিত শাস্তি পাব লাগে, কোনো বেল হ'ব নালাগে ইহঁতে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।